এই মুহূৰ্তত মই উপস্থিত আছো দৰং জিলাৰ ঔতলাত কেমেৰা সহযোগী কিছু দৃশ্যাংশ দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। গ্ৰীষ্ম বন্ধ উপলক্ষে কণ কণ ছাত্ৰ ছাত্ৰীসকলক নৃত্য প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত। উত্তৰ পশ্চিম দৰং শিল্পী সমাজৰ উদ্যোগত আৰু ঔতলা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত 17 জুলাইৰ পৰা 23 জুলাই তাৰিখলৈ এই নৃত্য কৰ্মশালা অনুষ্ঠিত কৰিছে। বিশেষকৈ সত্ৰীয়া নৃত্য, আধুনিক নৃত্য আৰু গীতৰ কৰ্মশালা অনুষ্ঠিত কৰিছে। এনেদৰে কণ কণ ছাত্ৰ ছাত্ৰীসকল যি গ্ৰীষ্ম বন্ধ উপলক্ষে তেখেতসকলে নৃত্য পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। নিশ্চয়কৈ এক প্ৰশংসনীয় পদক্ষেপ। যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে ইতিমধ্যে বৰ্তমান আপোনালোকে দেখিছে যে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। এনেদৰে এগৰাকী প্ৰশিক্ষক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম অকণমান। হ'ব, কি ক'বা, কেতিয়াৰ পৰা তোমালোকে? 17 তাৰিখৰ পৰা আমাৰ কৰ্মশালা আৰম্ভ হয় আৰু তেতিয়াৰ পৰা আজি 5 দিন হ'ল। আমাৰ তত্বাৱধানত আমাৰ গুৰু অতুল ভূঞা ছাৰ আছে আৰু ছাৰৰ তত্বাৱধানত আমি আজি 5 দিন হ'ল কৰ্মশালা অনুষ্ঠিত। ষ্টুডেণ্ট এতিয়ালৈকে 85টা হোৱা বুলি আমি জানিব পাৰিছোঁ। কি কৈছে? ইয়াতে সত্ৰীয়া নৃত্য, গীত, আধুনিক নৃত্য। আমি সত্ৰীয়া নৃত্য বিভাগত। সত্ৰীয়া নৃত্য কৰিছে, হয়। সত্ৰীয়া নৃত্যত বৰ্তমান তেখেতসকলে যি নৃত্য গ্ৰহণ কৰি আছে, মই আন এগৰাকী প্ৰশিক্ষাৰ্থী আছে, আমাৰ এগৰাকী প্ৰশিক্ষক আছে, মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। কি ক'বা, কেনেকুৱা অনুভৱ হৈছে তোমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক যে তৈয়াৰ কৰিছে? নমস্কাৰ, মই সাগৰিকা নাথ। মই লুইতকৰ ৰুদ্ৰবৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী। ক'বলৈ গ'লে প্ৰথম অভিজ্ঞতা খুবেই ভাল লাগিছে। ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত হৈছে, তো সকলোকে ভালকৈ আমি যিখিনি পাৰোঁ সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ। ভাল লাগিছে, ধন্যবাদ। নিশ্চয়কৈ ক'বই লাগিব, আমাৰ এগৰাকী শিল্পী আছে, সকলোৰে পৰিচিত জনপ্ৰিয় শিল্পী যি হীৰক চান্দ ডেকা, তেখেতৰ পৰা মই কিছু কথা জানিম। যিহেতু ঔতলাত আপোনালোকে যি সত্ৰীয়া নৃত্য, আধুনিক নৃত্য আৰু যি নৃত্য কৰ্মশালাৰ আয়োজন কৰিছে, কেনেকুৱা অনুভৱ? আমি আচলতে উত্তৰ পশ্চিম দৰং শিল্পী সমাজ অবিভক্ত দৰং জিলাৰ এটি শিল্পীসকলৰ কল্যাণৰ অৰ্থে সৃষ্টি হোৱা এটি সংগঠন। এই সংগঠন প্ৰায় 10 বছৰ অতিক্ৰম কৰিলে। এই 10 বছৰ ধৰি নতুন প্ৰজন্মৰ মাজত যিসমূহ আমাৰ কলা সংস্কৃতি আছে, সমগ্ৰ অসমৰ লগতে দৰং জিলাৰ যিবিলাক লোককৃষ্টি আছে, সেইসমূহ আমি নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ ক্ষেত্ৰত সদায় প্ৰয়াস কৰি থকা হৈছে। নতুন প্ৰজন্মৰ মাজত সোমাই দিয়াৰ এটা চেষ্টা এই উত্তৰ পশ্চিম দৰং শিল্পী সমাজে সদায় অব্যাহত ৰাখিছে। আৰু ঠিক তেনেকৈ এইবুলি আমি উত্তৰ পশ্চিম দৰং শিল্পী সমাজে বিভিন্ন প্ৰান্তত এনেধৰণৰ কাৰ্যসূচী ৰূপায়িত সময়ে সময়ে কৰি আহিছে। আৰু আজি ঠিক তেনেকৈ এতিয়া ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা 17 জুলাইৰ পৰা 23 জুলাইলৈকে 7 দিনীয়াকৈ সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্য আৰু গীতৰ কৰ্মশালা ঠিক তেনেকৈ ইয়াতো অনুষ্ঠিত কৰা হৈছে। ঔতলা আঞ্চলিক ছাত্ৰ সন্থা ইয়াৰ সহযোগিতা কৰিছে। আৰু এই ধৰণে আমি নতুন প্ৰজন্মৰ যিসকল ইয়াত প্ৰশিক্ষণাৰ্থী আহিছে, শিকিবৰ কাৰণে আহিছে, তেওঁলোকক দুগৰাকীকৈ প্ৰশিক্ষকে ইতিমধ্যে প্ৰশিক্ষণ দি আছে সুন্দৰভাৱে। আৰু এই যোৱা কেইদিনত সুন্দৰভাৱে সফলভাৱে ইয়াত প্ৰশিক্ষণ হৈ আছে। হয়, নিশ্চয়কৈ ক'ব লাগিব, সুন্দৰকৈ যি গ্ৰীষ্মকালীন যি বন্ধ আছে, এই কণ কণ ছাত্ৰ ছাত্ৰীসকলক নিজৰ প্ৰতিভা বিকাশৰ কাৰণে যি কৰ্মশালা আয়োজন কৰিছে, নিশ্চয়কৈ প্ৰশংসনীয়। আন এগৰাকী জ্যেষ্ঠ প্ৰশিক্ষক আছে, শিল্পী পেঞ্চনাৰ, আপোনাক স্বাগতম জনাইছোঁ। কি ক'ব? আমাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী আমাৰ আজি 5 দিন হৈ গৈছে, 5 দিন হৈ যাব। আৰু এইকেইদিনত আমি যিখিনি ল'ৰা ছোৱালীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিলে, অৱশ্যে আমি এটা কথাই চিন্তা কৰিছোঁ, যাতে আমাৰ উঠি অহা প্ৰজন্মখিনিক আমি এই কলা সংস্কৃতিৰ মাধ্যমটো দি থৈ যাব পাৰোঁ, তাৰ বাবে আপ্ৰাণ চেষ্টা আমাৰ হীৰক চান্দ তেখেতেই বেছিকৈ লিড লয়। তাৰপিছত আমাৰ এতিয়া বৰ্তমান এই সহযোগীৰ যি আমাৰ সম্পাদক আমাৰ খটফুল হাজৰিকা, তেখেতৰ
বহুখিনি কষ্টৰ মাজেৰে আজি আমি বৰ্তমান ৫ম দিনত উপনীত হৈছোঁ। এতিয়া আমি দেখিছোঁ ল'ৰা ছোৱালীখিনিয়ে যথেষ্ট উপকৃত হৈছে বাৰু। নিশ্চয়কৈ আশা প্ৰকাশ কৰিছোঁ যে যি আগন্তুক দিনতো যে উত্তৰ পশ্চিম দৰং শিল্পী সমাজ আৰু আঞ্চলিক ছাত্ৰ সন্থা উতলা আঞ্চলিক ছাত্ৰ সন্থাৰ যি সহযোগত যি এই কৰ্মশালা আয়োজন কৰিছে, নিশ্চয়কৈ প্ৰশংসনীয় পদক্ষেপ যে অনাগত দিনতো যাতে তেখেতসকলে কণ কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কৰ্মশালা আয়োজন কৰে। তাৰ বাবে সকলোকে আমি এই ভাৰত 24 তৰফৰ পৰা আহ্বান জনাইছোঁ আৰু প্ৰশংসনীয় পদক্ষেপ বুলি ইতিমধ্যে সকলোৱে অভিহিত কৰিছে। নিশ্চয়কৈ উতলাবাসীৰ বাবে এটা শুভ লক্ষণ হ'ব বুলি আশা প্ৰকাশ কৰিছোঁ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।